পাৰ্থপ্ৰতিম বৰুৱা কালি আমাৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ এটো জেড অনুষ্ঠানত যি বিস্ফোৰক ঘটালে মুকুল শইকীয়াই তেওঁৰ সাক্ষ্য গ্ৰহণ নকৰিলে প্ৰতিবেদনৰ প্ৰস্তুতৰ সময়ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে বুলি আৰু তাৰ পিছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ইতিমধ্যে কেইবাগৰাকীও বিধায়কে গোটেই বিষয়টোৰ ওপৰত সন্দেহ হৈছে বুলি তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম কি কয় বিভিন্ন বিধায়কসকলে, যিহেতু আপুনি বিধানসভাৰ চৌহদত উপস্থিত আছে, তেওঁলোকক আপুনি সাক্ষাৎ কৰিছে, গতিকে তেওঁলোকে কি ক'ব বিচাৰে গোটেই বিষয়টো সন্দৰ্ভত? চাওক ৰাজদীপ, প্ৰথমেই ক'ব বিচাৰিম যে বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন ৰাজহুৱা হৈছিল, সেই ৰাজহুৱা হোৱাৰ সময়ত অসমৰ ৰাইজে ভাবিছিল বা অসমৰ ৰাইজে বিচাৰিছিল যে এই যি তদন্তৰ প্ৰতিবেদন, এই তদন্তৰ প্ৰতিবেদনত বিভিন্নজনৰ নাম থাকিব, যিসমূহ নাম আচলতে মানুহে মুখত ল'ব বিচৰা নাছিল বা যিসমূহ মানুহৰ নাম চৰ্চা হৈ আছিল, সেই চৰ্চাত থকা নামসমূহ এই প্ৰতিবেদনত থাকিব বুলি বিভিন্নজনে সেই সময়ত আচলতে চৰ্চা কৰিছিল বা বিভিন্নজনে ভাবিছিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা হ'ল, তাত বিভিন্নজনৰ নাম আহিল। সেয়া লাগিলে অখিল গগৈৰ পৰা আৰম্ভ কৰি কমল কুমাৰ মেধিৰ পৰা আৰম্ভ কৰি গুৰুজ্যোতি দাসলৈকে বিভিন্নজনৰ নাম সেই প্ৰতিবেদনত আহিল। আৰু তাৰ পাছতে আচলতে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাবলৈ ধৰিলে। আৰু বিশেষকৈ বিৰোধী শিবিৰে যদি আপুনি ক'বলৈ যায়, বিৰোধী শিবিৰে পোনপটীয়াকৈ এই প্ৰতিবেদন আচলতে নাকচ কৰিছিল বা পোনপটীয়াকৈ এই প্ৰতিবেদনক নস্যাৎ কৰি ক'ব বিচাৰিছিল যে ইয়াত বিভিন্নজনৰ নাম থাকিব লাগিছিল, সেই নামসমূহ আজিৰ তাৰিখত এই প্ৰতিবেদনত নাই। ইয়াক লৈ আচলতে এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি হৈছিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই, যিগৰাকী আৰক্ষী অধীক্ষক, একালৰ দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক, 2013 চনত যিগৰাকীয়ে এই গোটেই ঘটনাৰ তদন্ত কৰিছিল APSC কেলেংকাৰীৰ মুকুল শইকীয়া, সেই মুকুল শইকীয়াই কালি যেনেধৰণৰ আচলতে বক্তব্য প্ৰদান কৰিছে যে APSCৰ যি তদন্ত হৈছিল বা যিখন বিপ্লৱ কুমাৰ সমিতিৰ আয়োগ, সেই আয়োগে তেওঁক মাতিব লাগিছিল। কথাটো এক প্ৰকাৰ নিশ্চিত যে সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে APSC কেলেংকাৰীৰ তদন্ত কৰিছিল, যে সেই সময়ত তেওঁ দুৰ্নীতি নিবাৰক শাখাত আছিল, গতিকে তেওঁ কিছু কথা হয়তো গম পাইছিল বা তেওঁ গোটেই তদন্ততনো কি পাইছিল সেই কথাখিনিৰ অন্তত সোধাৰ প্ৰয়োজন আছিল বুলি তেওঁ ভাবিছে বা এই মুহূৰ্তৰ ৰাইজেও ভাবিছে যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগে সেই ব্যক্তিজনৰ মন্তব্য বা তেওঁ যিখিনি তদন্ত কি লাভ কৰিছিল সেইখিনি সোধাটো বা তেওঁকো এই গোটেই প্ৰতিবেদনখন যেতিয়া প্ৰস্তুত কৰিছিল তেতিয়া সোধাটো প্ৰয়োজন আছিল বুলি তেওঁ ভাবিছে বা অসমৰ ৰাইজেও এই মুহূৰ্তত ভাবিছে। কিন্তু সেইজন ব্যক্তিক আচলতে এই গোটেই প্ৰতিবেদনৰ পৰা বা এই গোটেই তদন্তটোৰ পৰা আঁতৰাই ৰখা হ'ল। আৰু তাৰ লগে লগে এই মুহূৰ্ততো যদি আজি ক'বলৈ যোৱা যায় যে বিধানসভা চৌহদতো বিষয়টোক লৈ বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধী যিসকল বিধায়ক আছে সেই বিধায়কসকলে আজিৰ তাৰিখতো আচলতে সন্দেহ প্ৰকাশ কৰি আছে বা গোটেই বিষয়টো যে একে গভীৰ ৰহস্যৰ মাজলৈ গুচি গৈছে সেই কথাটো তেওঁলোকেও ক'ব বিচাৰিছে যে য'ত যিসকল ব্যক্তিৰ নাম মানুহৰ মুখত চৰ্চাত আছিল সেই ব্যক্তিসকলক আঁতৰাই ৰাখি পেলাই ইয়াতে আন কিছু মানুহক অন্তৰ্ভুক্তি কৰি পেলাই একাংশক আচলতে ৰক্ষা বা বচাবৰ বাবে চেষ্টা কৰা হ'ল নেকি ইত্যাদি প্ৰসংগখিনিও কিন্তু আজিৰ তাৰিখত চৰ্চাত আছে।